হেল্ল' গাইজ, মই হিমাশ্ৰী। আফটাৰ এ হেট্ৰিক ডে আমি চাব ওলাইছোঁ পুষ্পাটো। এয়া আমি ৰেডি হৈ গ'লোঁ। আমাৰ শ্ব' আছিল 8:45-ত। যিহেতু আমাৰ ওচৰতে অনুৰাধা হল, তো আমাৰ কোনো টেনশ্যন নাই। ৰাতি শ্ব' যিমান দেৰি হওক, এয়া দেখিছে চাৰিওফালে পুষ্পাৰ জ্বৰ। আৰু এয়া নৱ পপকৰ্ণ ল'ব সোমাই গৈছে। তো আমি এতিয়া হলৰ ভিতৰত এণ্টাৰ কৰিম। চিনেমা শেষ হ'ল। তো টাইম হৈছে 12:35। তো এতিয়া আমি ঘৰ যাওঁ, যিহেতু মোৰ মৰ্ণিং ডিউটি আছে। চিনেমা ঠিক আছিল, ষ্টৰি বাট চং মোৰ ভাল নালাগিল। ষ্টৰি ৱাও আছিল, বাট মৰ্ণিং ডিউটি আছে, কোনো কেছ নাই। আপন ঝুকেগা নেহি সালা। তাৰপিছত এতিয়া কিবা এটা খাই লওঁ আমি, সেই বুলি পাৰ্চেল এটা অৰ্ডাৰ কৰি দিলোঁ। যিহেতু এতিয়া একো বনাব মন নাই, 1 বাজি গৈছে আৰু মই 6টাতে উঠিব লাগিব। এয়া বিৰিয়ানী অৰ্ডাৰ কৰি দিছোঁ। তো এতিয়া আমি বিৰিয়ানী খাওঁ। আপোনালোকেও পুষ্পাটো চাওক আৰু মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।